এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক বা বেলেগ কম্পাৰেটিভ এক্সামৰ OMR চিট কেনেকৈ চেক কৰে ইয়াৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ উপৰি আলোচনা কৰিম এইটো তোমালোকৰ OMR চিট কি কাৰণত ভুল হ'ব পাৰে, অৰ্থাৎ তোমালোকৰ ৰিজাল্ট ফেইল আহিব পাৰে, সেই বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাবা, আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। এইটো চেনেলতে মই তোমালোকক মেট্ৰিকৰ বা হাই ছেকেণ্ডেৰী ৰিজাল্টৰ ইনফৰমেশ্যন বা মেথছ আৰু ছায়েন্সৰ ক্লাছবোৰ দি থাকিম। OMR চিট যিটো মেচিনত চেক কৰে সেই মেচিনটোৰ নাম হ'ল OMR, আৰু এই পেপাৰকেইটাৰ নাম হ'ল চিট, সেইকাৰণে ইয়াৰ নাম হ'ল OMR চিট মেচিন। এইটো মেচিনে 1 মিনিটত 200 পৰা 300 কপি চেক কৰিব পাৰে, আৰু এই ছাত্ৰজনৰ ৰোল আৰু নাম্বাৰ নাম ৱাইজ কম্পিউটাৰত এণ্ট্ৰি হৈ থাকে। OMR চিট কেতিয়াবা কম্পিউটাৰত শ্ব' নকৰে। তাৰ 1 নম্বৰ কাৰণ হৈছে, যদি তুমি OMR চিটটো হোৱাইটনাৰ ইউজ কৰা বা কেঁচিৰে কাটি দিয়া OMR চিটখন, তেতিয়া এই কম্পিউটাৰত এই OMR চিটখন স্কেন কৰাত তাৰ ৰিজাল্ট নাহে। গতিকে এইটো এটা অসুবিধা, তাৰ মাৰ্ক এণ্ট্ৰি নহয়। আৰু এটা ৰং হ'ল, যদি কোনোবা ছাত্ৰই ৰোল আৰু নাম্বাৰ ধুনীয়াকৈ নবঢ়ায় আৰু কুৱেশ্যন ছেট নাম্বাৰটো যদি ইয়াত ধুনীয়াকৈ নিদিয়ে, তেতিয়া তাৰ স্কেন কৰাত অসুবিধা হয়, তাৰ এণ্ট্ৰি নহয়। তেতিয়া কি কৰে, এই যিজন মানুহে এই স্কেন কৰে সেইজন মানুহে এইটো OMR চিট বাৰে বাৰে দিব, 4-5 বাৰ দিব, তথাপিও যদি স্কেন নহয়, তাৰপিছত সেই OMR চিটখন নিজ হাতে সেইটো কপি চেক কৰে, যাতে ছাত্ৰজনে যাতে ৰিজাল্ট বেয়া নহয়। গতিকে ইয়াত চিন্তাৰ একো কৰিবলগীয়া নাই, কাৰণ OMR চিটখন যদি কোনো প্ৰকাৰে তোমালোকে ভুল কৰিছা, সেইটো স্কেন যদিও নহয় তথাপিও এইটো হাতে হ'লেও চেক কৰি সেই মাৰ্ক এণ্ট্ৰি কৰিব। আৰু কিছুমানৰ মাৰ্ক এড নহয়। কোনবোৰৰ এড নহয়, যদি কোনোবাই এটা কুৱেশ্যন নাম্বাৰত 2টা গড়ত ৰান কৰিছা, তেতিয়াহ'লে এটা কুৱেশ্যন নাম্বাৰত 2টা গড়ত ৰান কৰিলে সেইটো কেঞ্চেল দেখুৱাব, OMR চিটত সেইটো এড নহয়। বা কোনোবাই ধুনীয়াকৈ ৰাউণ্ড কৰা নাই, সেইটো মাৰ্ক এণ্ট্ৰি নহয়, অৰ্থাৎ স্কেন হ'ব, বাকীবোৰ হ'ব, বাকী মাৰ্কশ্বিটৰ বাকী কুৱেশ্যন নাম্বাৰকেইটা হ'ব, কিন্তু এই দুটা অৰ্থাৎ যিটো তুমি ৰং কৰিছা সেইটো কেতিয়াও ডাবল কৰিছা কাৰণে সেইটো মাৰ্ক এণ্ট্ৰি নহয়। আমাৰ মানুহবোৰে সচৰাচৰ ভাবি থাকে যেন এই OMR চিটবোৰ কেনেকৈনো চেক কৰে। গতিকে তোমালোকে ভিডিঅ'ত নিশ্চয় দেখা পাইছা কিমান স্পীডত OMR চিটবোৰ চেক কৰা হয়, আৰু এটাও ভুল নোহোৱাকৈ OMR চিটে ধুনীয়াকৈ ইয়াৰ শুদ্ধ উত্তৰটো দিব, অৰ্থাৎ যিমানটা তোমাৰ শুদ্ধ হৈছে সিমানটাই তোমাৰ শ্ব' কৰিব। OMR চিট চেক কৰা একেবাৰে সহজ পদ্ধতি হয়। এইটো পদ্ধতিত একেবাৰে কম সময়তে 200 পৰা 300 1 মিনিটত চেক কৰিব পাৰে।